নদী শুকাই যোৱাৰ ফলত ধুবুৰীত আবদ্ধ বাংলাদেশৰ 5টাকৈ জাহাজ। উদ্বেগজনকভাৱে কমিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাসে প্ৰভাৱ পেলাইছে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত। ধুবুৰীৰ পৰা বাংলাদেশলৈ চলি থকা জাহাজ চলাচলৰ সৃষ্টি হৈছে সমস্যাৰ। বন্ধ হৈ পৰিছে ধুবুৰীৰ পৰা বাংলাদেশলৈ চলি থকা জাহাজ চলাচল কৰা মালবাহী জাহাজ। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক চুক্তি অনুসৰি বাংলাদেশলৈ ৰপ্তানি কৰা হৈছিল শিল আৰু কয়লা। সমান্তৰালভাৱে বাংলাদেশৰ পৰা প্লাষ্টিকৰ আচবাবৰ কাপোৰৰ লগতে আমদানি কৰা হৈছিল বিভিন্ন সামগ্ৰী। জলস্তৰ হ্ৰাসৰ ফলত জাহাজ চলাচলত বাধাৰ সৃষ্টি হোৱাত বন্ধ হৈ পৰিছে বাংলাদেশৰ লগত ব্যৱসায়। নষ্ট হ'ব ধৰিছে কয়লা। আমার ইম্পোর্টারে জাহাজ পঠাই দিছে, কিন্তু জাহাজ আমার এইফালত আমার এই ইন্টারন্যাশনাল পোর্ট ধুবুৰী পোর্টত জাহাজ আমার ইয়াত আহিব পৰা নাই, কারণ আমার নদীত পানী নাই। কিন্তু আমার সবতকৈ দুখ লগা কথা, এই ড্রেজিংৰ কাৰণে আমার ভাৰত চৰকাৰে যিমান কৰোৰ কৰোৰ টকা আমার দিছে অসমত, কিন্তু সেইবিলাক টকা আমার ব্ৰহ্মপুত্ৰ ধুবুৰীত আমার ইয়াত ইউজ হোৱা নাই বা তেখেতে প্ৰেক্টিকেল কাম কৰা নাই। কাৰণ কাগজৰ পত্ৰ তেখেতে দেখুৱাইছে কাম হৈছে। কাৰণ আজি বছৰ বছৰ যদি খনন হ'লেহেঁতেন তেনেহ'লে আজি ব্ৰহ্মপুত্ৰৰ এই অৱস্থা নহ'লেহেঁতেন। আজি আমি এক্সপৰ্টাৰ আৰু ইম্পৰ্টাৰে যিটো ছাফাৰাৰ হৈছোঁ, আমি 1.5 মাহৰ পৰা কয়লা আনি পেলাই থৈছোঁ, কয়লা ডিছকালাৰ হৈ গৈ আছে, অথচ আমি মাল এতিয়া পঠাব পৰা নাই। আমাৰ পাৰ ডে জাহাজৰ বাংলাদেশৰ জাহাজৰ ডিটেনশ্যন পাৰ জাহাজ 10,000 পাৰ ডে, আৰু 1.5 মাহৰ পৰা আমি দি আছোঁ। আৰু জাহাজৰ যিবিলাক ষ্টাফ আছে সেইবিলাকৰ আমাৰ সপ্তাহত 1 লাখ টকা খোৱাৰ কাৰণে দিব লাগে। আমি এনেকুৱা লছত পৰিছোঁ যে আমি ব্যৱসায়টো কৰা দূৰৰ কথা, আমাৰ যে পুঁজি নাইকিয়া কৰি দিছে। আমাৰ ভাৰত চৰকাৰৰ আমাৰ পোৰ্ট মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল মহোদয়ক মই বিনম্ৰ অনুৰোধ কৰোঁ যে যাতে তেখেতে এইটো ইনকুৱাৰী কৰে। ইমান বছৰ যে খনন কৰিল, এই খনন যদি সঠিক হ'লেহেঁতেন তাহলে আজি ধুবুৰী আমাৰ ব্ৰহ্মপুত্ৰত এনেকুৱা অৱস্থা নহ'লেহেঁতেন। সেইটো যাতে ইনকুৱাৰী কৰে, আৰু এই অফিচাৰবিলাকক যিবিলাক ইয়াত বহি ফিল্ডত যোৱাকৈ পেপাৰৰ পত্ৰ দেখুৱাই দিছে আমি খনন কৰিছোঁ, সেইবিলাকক যাতে ন্যায্য শাস্তি দিয়ে, এইটোও আমাৰ মহোদয়ৰ ওপৰত বিনম্ৰ অনুৰোধ থাকিল।